অসম কংগ্ৰেছে কাৰ কাৰণে কাম কৰিব? ধৰ্মীয় সংখ্যালঘুসকলৰ কাৰণে, ভাষিক সংখ্যালঘুসকলৰ কাৰণে, ইয়াক খিলঞ্জীয়াৰ কাৰণে? এইবোৰ প্ৰশ্নলৈ কিন্তু যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে। আচলতে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া অসমৰ এখন সভা সম্বোধন কৰিবলৈ অহা সময়তে গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা ষ্টেটমেণ্টে ৰাইজৰ মাজত যথেষ্ট কনফিউজনৰ সৃষ্টি কৰিছে। মই ইতিমধ্যে নানান হোৱাটছএপ গ্ৰুপ বা ছ'চিয়েল মিডিয়াতো দেখা পাইছোঁ তেওঁৰ এটা ক্লিপ, য'ত তেওঁ ক্লেইম কৰিছে অসমত কংগ্ৰেছে কাৰ কাৰণে কাম কৰিব, সেইখিনিক লৈ এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। প্ৰথমতে আহক তেওঁৰ এই ষ্টেটমেণ্টটো শুনো, আৰু আপোনালোকক অনুৰোধ জনাইছোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ ইয়াতে মই বহু কিবা প্ৰশ্ন উত্থাপন কৰিছোঁ, যিবোৰ প্ৰশ্নক লৈ কেনে কিন্তু অসমৰ ৰাইজ বিপাঙত পৰে আৰু নানান ধৰণৰ তেওঁলোকক চকুত ধূলি দি আচলতে ভোট আদায় কৰা হয়। এনিৱেজ, প্ৰথমতে এই ষ্টেটমেণ্টটো শুনক তেওঁ। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলি কণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, লগতে এজন অনৰ্গল সাংসদ। তেওঁ কৈছে অসমত কংগ্ৰেছ কাৰ কাৰণে যুঁজিব? অসমত কংগ্ৰেছ যুঁজিব অসমীয়া জনসাধাৰণৰ হকে। হয়, নিশ্চয়কৈ। যদি আপুনি অসমীয়া জনসাধাৰণ বুলি ইয়াতে বৃহত্তৰ অসমীয়া জাতি, য'ত ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে যিসকল লোকে অসমৰ সৰ্বাংগীন উন্নতিৰ হকে চিন্তা কৰে তথা অসমক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইবোৰ কথা লৈ তেওঁলোকে যিসকলে চিন্তা কৰে, তেওঁলোকক লৈ কেনে যদি আপুনি এই বৃহত্তৰ অসমীয়া জাতিটোৰ কথা কৈছে, তেনেহ'লে আপোনাৰ এই ষ্টেটমেণ্টৰ মই শলাগ লৈছোঁ। দ্বিতীয় পইণ্টটোত তেওঁ একেবাৰে স্পেচিফিকেলি কৈছে যে অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিপট্টাৰ বাবে তেওঁলোকে যুঁজিব। এতিয়া ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে, অসমত খিলঞ্জীয়া কোন? সেই খিলঞ্জীয়াৰ কিন্তু বৰ্ণনা এতিয়ালৈকে কোনেও দিব পৰা নাই। অসমত খিলঞ্জীয়াৰ ডেফিনেশ্যন কি, সেইবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈ আছে। কিন্তু সেই সময়তে গৌৰৱ গগৈ ডাঙৰীয়াই যদি কৈছে যে তেওঁলোকে খিলঞ্জীয়াৰ ভূমিপট্টাৰ বাবে যুঁজিব, তেনেহ'লে সেই খিলঞ্জীয়া কোনসকল? কাৰণ আগতে আমাৰ এটা ধাৰণা আছিলে যে অসমৰ বড়ো, কাৰ্বি, মিচিং আদি জনগোষ্ঠীয় লোকসকল ইয়াৰে খিলঞ্জীয়া। কিন্তু সিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটা ষ্টেটমেণ্ট চালোঁ, য'ত তেওঁ কৈছে যে অসমৰ গোৰ্খা ভাইসকল তেওঁলোকৰ খিলঞ্জীয়া। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ ওচৰত যদি খিলঞ্জীয়াৰ এটা আপডেটেড ডেফিনেশ্যন আছে আৰু সেই ডেফিনেশ্যনত কোন কোন জাতি জনগোষ্ঠী, কোন ধৰ্মৰ লোকসকলে স্থান পাইছে, সেই ডেফিনেশ্যনটোক ৰাজহুৱা কৰিব লাগে, তেতিয়াহে ৰাইজ উপকৃত হ'ব। গতিকে মই আপোনাৰ ওচৰত অনুৰোধ জনাইছোঁ যে আপুনি আপোনাৰ যদি কিবা এটা ডেফিনেশ্যন আছে, আপডেটেড ডেফিনেশ্যন অফ খিলঞ্জীয়া, তেনেহ'লে সেইটো ৰাজহুৱা কৰক। তৃতীয় পইণ্টত তেওঁ কৈছে আমাৰ বিভিন্ন জাতি জনজাতীয় সংস্কৃতি, ভাষা আদিৰ কাৰণে আমি যুঁজিম। হয়, নিশ্চয়কৈ এইটো আচলতে যিকোনো পলিটিকেল পাৰ্টি হওক, তেওঁলোকে বিৰোধীতে থাকক বা তেওঁলোকে শাসনতে থাকক, আমাৰ জাতি জনজাতীয় লোকসকলৰ ভাষা সংস্কৃতিক প্ৰিজাৰ্ভ কৰা তেওঁলোকৰ দায়িত্ব। গতিকে আপোনাৰ এই মন্তব্যৰ মই শলাগ লৈছোঁ। চতুৰ্থ পইণ্ট, য'ত তেওঁ কৈছে অসমত যিসকল ধৰ্মীয় সংখ্যালঘু আছে তেওঁলোকৰ নিৰাপত্তাৰ হকে তেওঁলোকে যুঁজিব। এতিয়া ইয়াতে কিন্তু আটাইতকৈ ডাঙৰ কনফিউশ্যনটো মোৰ হৈছে, কাৰণ ইয়াতে তেওঁ ধৰ্মীয় সংখ্যালঘু বুলি কৈছে। এতিয়া ধৰ্মীয় সংখ্যালঘু কোনসকল? আগতে আমি গম পাইছোঁ, যেনে ধৰক আমাৰ মুছলমান ধৰ্মীয় লোকসকল, শিখ সম্প্ৰদায়ৰ লোকসকল, জৈন সম্প্ৰদায়ৰ লোকসকল বা আমাৰ বুদ্ধিষ্ট লোকসকল ভাৰতত বা তথা অসমত ধৰ্মীয় সংখ্যালঘু তেওঁলোককহে কোৱা হয়। এতিয়া যিহেতুকে আপুনি আৰু এটা ৱৰ্ড, আৰু এটা শব্দ ব্যৱহাৰ কৰিছে খিলঞ্জীয়া, এতিয়া যিসকল আমাৰ পুৰণি মুছলমান সম্প্ৰদায়ৰ লোক আছে, যাক আমাৰ ইয়াতে বহুতে খিলঞ্জীয়া বুলিও কয়, যে খিলঞ্জীয়া মুছলমান, তেতিয়া এই যে মুছলমান সম্প্ৰদায়ৰ লোকসকল তেওঁলোকে কোনটো শ্ৰেণীত পৰিব? খিলঞ্জীয়া শ্ৰেণীত পৰিব নে ধৰ্মীয় সংখ্যালঘুৰ শ্ৰেণীত পৰিব? এই প্ৰশ্নটো এইকাৰণে উত্থাপন কৰিছোঁ যিহেতুকে আপুনি কৈছে যে খিলঞ্জীয়াসকলৰ আপুনি ভূমিপট্টাৰ বাবেহে যুঁজিব। এতিয়া যিসকল অসমৰ খিলঞ্জীয়া মুছলমান বুলি কয়,
তেওঁলোকৰ যদি খিলঞ্জীয়া ষ্টেটাছটো বাহাল থাকে তেনেহ'লে তেওঁলোকৰ মাটি ভূমি পাট্টাৰ কাৰণে যুঁজিব, ভাল কথা। আৰু যদি তেওঁলোকে ধৰ্মীয় সংখ্যালঘু হয় তেনেহ'লে তেওঁলোকৰ ভূমি বা মাটিৰ পাট্টা এইবোৰৰ কাৰণে কোনে যুঁজিব? আৰু তেওঁলোকক যদি খিলঞ্জীয়াৰ ষ্টেটাছ দিয়া হয় তেনেহ'লে কি তেওঁলোকৰ তাত এই ষ্টেটাছখিনিও থাকিব নেকি যে তেওঁলোকে ধৰ্মীয় সংখ্যালঘু, আৰু ধৰ্মীয় সংখ্যালঘুৰ আওতাত যি ধৰণৰ পলিচিছ বা যি ধৰণৰ স্কিম আহে সেইবোৰ তেওঁলোকে পাব নেকি? আৰু বাকী থাকিল যিসকল শিখ সম্প্ৰদায়ৰ বা জৈন সম্প্ৰদায়ৰ বা আমাৰ বুদ্ধিষ্ট সম্প্ৰদায়ৰ, তেওঁলোকৰ নিৰাপত্তাৰ হকে আপোনালোকে যুঁজিব, ঠিক আছে, কিন্তু তেওঁলোকৰ মাটি পট্টাৰ কাৰণে কোনে যুঁজিব? তেওঁলোকৰ মাটি পট্টাৰ কি হ'ব? এই প্ৰশ্ন কিন্তু ইতিমধ্যে উত্থাপন হৈছে। নম্বৰ 5, য'ত আপোনালোকে কৈছে যে অসমৰ যিসকল ভাষিক সংখ্যালঘু আছে তেওঁলোকৰ স্বাভিমান আৰু আৱেগৰ বাবে আপোনালোকে যুঁজিব। এতিয়া ভাষিক সংখ্যালঘু বুলি এতিয়া কাক ক'ব? কাৰণ আগতে আমি গম পাইছিলোঁ যে ধৰক আমাৰ যিসকল বেংগলী ভাষিক লোক আছে অসমত, বা আমাৰ হিন্দী ভাষী সম্প্ৰদায়ৰ লোক আছে অসমত, বা আমাৰ নেপালী ভাষিক যিসকল লোক আছে তেওঁলোকক ভাষিক সংখ্যালঘু কোৱা হৈছিলে। কিন্তু সেইদিনাখন আপুনি তাত ষ্টেটমেণ্ট দিলে যে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক খিলঞ্জীয়া বুলি কৈছে। তাৰ মানে এতিয়া যদি নতুনকৈ কিবা যদি আপুনি ভাষিক সংখ্যালঘু কিবা ডেফিনেশ্যন তৈরি কৰিছে সেইখিনি আপোনালোকে আমাক জনাব লাগে, তেতিয়াহে ৰাইজ উপকৃত হ'ব। আৰু ইয়াৰ লগতে আমাৰ যে বৰাক ভেলীত যিসকল লোক আছে তেওঁলোকে কোনটো শ্ৰেণীত পৰিব?